গৌৰীপুৰত গড়কাপ্তানি পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ। আলমগঞ্জ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফুলকাটাৰীলৈ যোৱা গড়কাপ্তানি পথৰ দুৰৱস্থাক লৈ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। এজাক বৰষুণতেই পথছোৱাত জমা হয় পানী। ফলত দীৰ্ঘদিনৰ পৰাই জমৰ যাতনাত ভুগিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ৰাইজে পথছোৱা অতি সোনকালে মেৰামতি কৰাৰ দাবী জনাইছে। আমাৰ প্ৰতিবাদ মানে কি, যেতিয়া আলমগঞ্জৰ বৰষুণ আহে, আলমগঞ্জ বজাৰত যেতিয়াই বৰষুণ আহে তেতিয়া ইয়াতে পানী জমা হ'ব। ইয়াতে নহ'লে গৰুহাটি ইপিনে এটা ৰাস্তা আছে, তাতে হ'ব। এইটো তাতে ইপিনে আমাৰ ৪-৫টা স্কুল আছে, ৪-৫টা স্কুল আছে। ৪-৫টা স্কুলৰ ল'ৰা ছোৱালী ইয়াতে আছে, আৰু ইপিনেও স্কুল আছে। ল'ৰা ছোৱালী আহি জোতা ভিজাই যাব লগা হয়। দে হেভ টু চাফাৰ, নট অনলি দেম, মেনি ষ্টুডেণ্টছ এণ্ড মেনি বিজনেছমেন অলছ'। ইয়াতে আপোনালোকে চাই আছে কিমান দোকান আছে, দোকানবিলাক বন্ধ কৰি দিয়া হৈছে। তাতে এটা হোটেল আছে, হোটেলৰ সন্মুখত পানী আছে। হোটেলটো খোলাই নাই 2 দিনৰ পৰা, খুলি আছে, বস্তুবিলাক নষ্ট হৈ আছে। নষ্ট বস্তুটো মানুহক দিয়া নাযাব বন্ধু, সেইকাৰণে ই আজি খোলাই নাই। আৰু আমাৰ যিটো বজাৰ কমিটি আছে, কমিটিয়ে সপ্তাহত এদিন আহে কালেকশ্যনৰ কাৰণে। সিহঁতে এটা পদক্ষেপ লোৱা নাই আমাৰ কাৰণে। কালেকশ্যনটো লয়, সপ্তাহত এটা কালেকশ্যন ল'ব লাগে, কালেকশ্যনটো লয়। নেতা আহে ভোট ল'ব লাগে, ভোট লয়। ৰিচেণ্টলি ইলেকশ্যন হৈ গ'লে, এতিয়া নেতা আহে ভোট ল'বলগীয়া টাইমত ভোট লৈ যায়, আৰু কোনো খবৰ নাই। ড্ৰেইনটো দিছে যে, ড্ৰেইনটো যে বাহিৰ হৈ যাব লাগিব। ড্ৰেইনটোতো খালি ইয়াতে গাড্ডা খুধিলে নহ'ব, ৱেষ্ট প্ৰডাক্টটো বাহিৰ কৰি দিব লাগিব। ক'তবা ৱেষ্ট প্ৰডাক্টটো বাহিৰ কৰিব দিয়া যোৱা নাই। ইয়াতে খালি খুদি থৈছে, ইয়াতে জমা হৈ আছে। যেতিয়া জমা অভাৰলোড হয়, অভাৰলোড হোৱাৰ পিছত ৰাস্তাত সোমাই আহে। মানুহৰ যিটো ৱেষ্ট প্ৰডাক্ট আছে ঘৰৰ, সেইটো ড্ৰেইনত আহি জমা হৈ যায়। ড্ৰেইনত যেতিয়া অভাৰ হৈ যায়, ড্ৰেইনৰ পৰা ইয়াতে আহে। এতিয়া সেইটোৰ কাৰণে আমালোকে পিচফুলি প্ৰটেষ্ট কৰিছোঁ। এইটো আমালোকে উত্থান কৰা নাই। এইটো হ'ল যে আমাৰ ৰাস্তাটো ঠিক কৰিব লাগে ইমিডিয়েটলি, এজ চুন এজ পচিবল। MLA ক ৰিকুৱেষ্ট কৰা হৈছে আমাৰ তৰফৰ পৰা যে ৰাস্তাটো ঠিক কৰিব। আমাৰ DC ছাৰক কৈছোঁ আমি আপোনাৰ মাধ্যমত যে আমাক ঠিক কৰি দিব লাগিব, নহ'লে ইয়াৰ পৰা আৰু এটা ডাঙৰ প্ৰটেষ্ট হ'ব। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।